এইটো এইটো কি এইটো এইটো এটা মোবাইল। এই মোবাইলে আমাক কি দিব বিচাৰি আছে আৰু আমি কি লৈ আছোঁ? এবাৰ ভাবিছেনে মোবাইলটোৱে আমাক দিব বিচাৰিছে কিবা, আমি লৈ আছোঁ মোবাইলটোৰ পৰা কিবা। এটা সময় আছিল যেতিয়া মোবাইলৰ মানুহৰ বাবে এটা সঁজুলি আছিল, কিন্তু আজি প্ৰশ্নটো হ'ল মোবাইল আমাৰ জীৱনৰ সহায়ক নে আমাৰ জীৱনৰ নিয়ন্ত্ৰক হৈ পৰিছে? মোবাইলৰ ভিতৰত আছে জ্ঞানৰ এক বিশাল পৃথিৱী। শিক্ষা, ব্যৱসায়, যোগাযোগ, নতুন সুযোগ সকলো আমাৰ এতিয়া এই মোবাইলটোৰ জৰিয়তে হাতৰ মুঠিত। কিন্তু একেই মোবাইলৰ আন এটা দিশো আছে যিয়ে আমাৰ সময় লৈছে, মনোযোগ লৈছে, চিন্তা শক্তি আমাৰ কমাইছে। তেন্তে আমাৰ প্ৰশ্ন হ'ল এই মোবাইলে আমাক কি দিব বিচাৰে আৰু আমি আচলতে তাৰ পৰা কি লৈ আছোঁ? মোবাইলটোৰ প্ৰকৃত উদ্দেশ্য বাৰু কি আছিল? মোবাইল সৃষ্টি হৈছিল মানুহৰ জীৱন সহজ কৰিবলৈ, দূৰত থকা মানুহৰ লগত যোগাযোগ, জৰুৰী তথ্য লাভ, শিক্ষা, ব্যৱসায়, নতুন সুযোগ সৃষ্টি, এইবোৰৰ বাবে মোবাইল এক মহান আৱিষ্কাৰ। আজিৰ দিনত এজন শিক্ষাৰ্থীয়ে ঘৰতে বহি এনেকৈ মোবাইলটো চায়ে বিশ্বৰ শ্ৰেষ্ঠ শিক্ষকৰ পৰা শিকিব পাৰে। এজন ব্যৱসায়ীয়ে নিজৰ ব্যৱসায় বিশ্বৰ বজাৰলৈ এই মোবাইলটোৰ জৰিয়তে লৈ যাব পাৰে। কিন্তু আমি মোবাইলক কেনেকৈ বাৰু ব্যৱহাৰ কৰি আছোঁ? কেতিয়াবা নিজকে প্ৰশ্ন সুধিছেনে যে এই মোবাইলটোৱে আমাক ব্যৱহাৰ কৰিছেনে আমি ব্যৱহাৰ কৰিছোঁ? আমি দিনে মোবাইল কিমান সময় শিকিবলৈ ব্যৱহাৰ কৰোঁ? এই মোবাইলটোৱে পৰা আমি শিকিবলৈ কিমান সময় ব্যৱহাৰ কৰোঁ? আৰু কিমান সময় কেৱল স্ক্ৰল কৰি পাৰ কৰোঁ? বহু সময়ত আমি মোবাইল খোলোঁ এটা কামৰ বাবে, সাধাৰণ এটা কামৰ বাবে আমি মোবাইলটো খুলিলোঁ, কিন্তু বহু ঘণ্টা পিছতহে গম পাওঁ যে আমি ক'ত সময়বোৰ হেৰুৱাই পেলালোঁ। এটা ভিডিঅ'ৰ পিছত আন এটা ভিডিঅ', এটা পোষ্টৰ পিছত আন এটা পোষ্ট, এনেকৈ পোষ্টবোৰ আহিয়ে থাকে। আমি সদায় নতুন উত্তেজনা বিচাৰি থাকোঁ। মোবাইলৰ আটাইতকৈ ডাঙৰ প্ৰভাৱ কি? এবাৰ মন কৰিছেনে? মনোযোগ। আজিৰ যুগৰ আটাইতকৈ মূল্যৱান সম্পদ হৈছে নিজৰ মনোযোগ। যাৰ মনোযোগ যিয়ে নিয়ন্ত্ৰণ কৰিব পাৰে, তেওঁ আপোনাৰ সময়কো নিয়ন্ত্ৰণ কৰিব পাৰে। ছ'চিয়েল মিডিয়াত বহু ব্যৱস্থাই এইদৰে বনোৱা হৈছে যাতে মানুহ বেছি সময় ধৰি থাকিব পাৰে সেই প্লেটফৰ্মখনত, কাৰণ আপোনাৰ সময় তেওঁলোকৰ বাবে মূল্যৱান। সেই প্ৰশ্নটো মোবাইল বেয়া নে ভাল এইটো প্ৰশ্ন নহয়। মোবাইলটো আমাৰ বাবে ভাল নে বেয়া এইটো ডাঙৰ প্ৰশ্ন নহয়। প্ৰশ্নটো হ'ল মোবাইলৰ ওপৰত আমাৰ নিয়ন্ত্ৰণ আছে নে নাই? মোবাইলটোৱে আমি আমাৰ ইচ্ছামতে চাইছোঁ নে ইচ্ছামতে আমি এৰিব পাৰিছোঁ? মোবাইলে আমাক কি দিব পাৰে? কেতিয়াবা ভাবিছেনে? সঠিকভাৱে যদি আমি ব্যৱহাৰ কৰোঁ, মোবাইলে আমাক দিব পাৰে কি দিব পাৰে? নতুন জ্ঞান দিব পাৰে, নতুন দক্ষতা দিব পাৰে, উপাৰ্জনৰ সুযোগ দিব পাৰে, বিশ্বৰ লগত আমাক সংযোগ কৰাই দিব পাৰে, আৰু আমাৰ নিজৰ যি প্ৰতিভা দেখুওৱাৰ ই এক মঞ্চ। যেনেদৰে মই আজি আপোনালোকক মোৰ মনৰ কথাখিনি কৈ আছোঁ। এজন সাধাৰণ মানুহেও আজি মোবাইলৰ সহায়ত নিজৰ চিন্তা লাখ মানুহৰ ওচৰলৈ লৈ যাব পাৰে। বিভিন্ন এপছৰ জৰিয়তে, ফেচবুকে হওক, ইনষ্টাগ্ৰামে হওক, নিজৰ চিন্তাটো লাখ মানুহৰ ওচৰলৈ লৈ যাব পাৰে। কিন্তু আমি কি লৈ আছোঁ? এই মোবাইলটোৰ পৰা আমি বৰ্তমান কি লৈ আছোঁ? আপুনি কি লৈ আছে? যদি আমি সাৱধান নহওঁ, তেন্তে মোবাইলৰ পৰা আমি কি লৈ আছোঁ আপুনি মন কৰক। মূল্যৱান আমাৰ যি সময় সেয়া অপচয় কৰি আছোঁ। আনৰ লগত আমি আমাৰ নিজৰ জীৱন অযথা তুলনা কৰি আছোঁ। আমাৰ মনোযোগ যি ঠাইত লাগিব লাগিছে তাৰ পৰা মনোযোগ আঁতৰাই আমি মোবাইলটোত মনোযোগ দিছোঁ। আমাৰ ধৈৰ্য শক্তি কমি গৈছে। তাৰ ফলত আমাৰ যিকোনো সময়তে হঠাতে খং কৰি দিয়ে। বাস্তৱ যিবোৰ সম্পৰ্ক, সেই সম্পৰ্কবোৰ নোহোৱা হৈ গৈছে। মোবাইল নিজে এটা সমস্যা নহয়। সমস্যা হয় যেতিয়া এটা সঁজুলি আমাৰ অভ্যাসৰ মালিক হৈ পৰে। এই মোবাইলটোৱে আমাক চলাবলৈ আৰম্ভ কৰে। এতিয়া প্ৰশ্ন হ'ল ইয়াৰ পৰা এই সমস্যাটোৰ সমাধান কি? মোবাইলটো যেনেকৈ থৈ দিলোঁ, এইটোৱে সমস্যা সমাধান নহয়। সমাধান হ'ল ব্যৱহাৰৰ উদ্দেশ্য ঠিক কৰা, শিকিবলৈ, সৃষ্টি কৰিবলৈ বা আগবাঢ়িবলৈ ব্যৱহাৰ কৰা। এই মোবাইলটো যেতিয়া আমি শিকিবলৈ, সৃষ্টি কৰিবলৈ আমি কিদৰে আগবাঢ়িম সেই বিষয়ে আমি চিন্তা কৰিবলৈ অযথা সময় আমি সীমিত কৰাৰ প্ৰয়োজন নাই। পৰিয়াল আৰু বাস্তৱ জীৱনৰ বাবে সময় ৰখা আমাৰ প্ৰয়োজন। মনত ৰাখিব, মোবাইল এটা ভাল চাকৰ হ'ব পাৰে, কিন্তু বেয়া মালিকো হ'ব পাৰে। ভৱিষ্যতৰ মানুহ দুটা ধৰণৰ হ'ব।
এজন যিয়ে মোবাইল ব্যৱহাৰ কৰি নিজৰ জীৱন উন্নত কৰিব পাৰিছে বা কৰিছে, আনজন যাক মোবাইলে ব্যৱহাৰ কৰি তেওঁৰ নিজৰ সময় আৰু মনোযোগ কাঢ়ি লৈ গৈছে। সেই সিদ্ধান্ত এতিয়াও আমাৰ হাতত সময় আছে। সিদ্ধান্ত আমাৰ হাতত, আপোনাৰ হাতত, মোৰ হাতত। মোবাইল আমাৰ হাতত থাকিব নে আমাৰ জীৱন মোবাইলৰ হাতত যাব, এইটো নিৰ্ভৰ কৰিব আমাৰ ব্যৱহাৰৰ ওপৰত। অৰ্থাৎ আমি মোবাইলটো কি ধৰণে ব্যৱহাৰ কৰিছোঁ, আমি আমাৰ কামত ব্যৱহাৰ কৰিছোঁ নে মোবাইলে আমাক ব্যৱহাৰ কৰি আছে। এই কথাখিনি এবাৰ ভাবক আৰু আপোনাৰ অনুভৱ কমেণ্টত ব্যক্ত কৰক। আজিলৈ এৰিলোঁ। মোৰ এই কথাখিনিয়ে যদি আপোনাৰ ক'ৰবাত চুইছে বা ক'ৰবাত যদি কিবা এটা অনুভৱ কৰাইছে, তেতিয়াহ'লে নিশ্চয় লাইক আৰু শ্বেয়াৰ কৰি আনকো এই কথাখিনি জনাৰ সুযোগ আৰু সুবিধা কৰি দিব। আজিলৈ এৰিলোঁ। পুনৰ আপোনালোকক লগ পোৱাৰ আশাৰে নমস্কাৰ।